ক্ষমা নিবিচাৰিব ক্ষমা কৰি দিয়ক কাৰণ যিজনে আপোনাক তিৰস্কাৰ কৰিছে অপবাদ দিছে আপোনাক অসন্মান কৰিছে আপোনাৰ হৈ যিকোনো কথা কৈছে সেইজন আচলতে মানসিকভাৱে তেওঁ অসুখীয়া হৈ আছে গতিকে তেওঁক এজন ৰোগী বুলি ভাবি কেৱল আপুনি আপোনাৰ হৃদয়ৰে তেওঁ যেন সকলো বিকৰ্মৰ পৰা সোনকালে উদ্ধাৰ হওক সেই ভাল মংগল কামনা কৰি আপুনি ক্ষমা দান কৰি দিয়ক ক্ষমা দান মহান দান ক্ষমা কৰাজনী মহান ক্ষমা কৰি দিয়ক অন্যথা তেওঁৰ সেই ৰোগটো আপোনালৈ সোনকালে আহি যোৱাৰ সেই ৰোগটোৱে আপোনাকো ইনফেক্ট কৰিব পাৰে গতিকে ক্ষমা কৰি যাওক কেতিয়াও ক্ষমা আশা নকৰিব আপোনাৰ স্বাস্থ্য মানসিক স্বাস্থ্য শাৰীৰিক স্বাস্থ্য আৱেগিক স্বাস্থ্য নিৰ্ভৰ কৰে আপোনাৰ মনৰ পবিত্ৰতাৰ ওপৰত এই পৃথিৱীখনেই তেনেকুৱা এতিয়া আপুনি কাৰোৰ পৰা একো আশা কৰি থাকিলে কেতিয়াবা জীৱনটো নাপাবও পাৰে সেইবুলি আপুনি জানো জীৱনটো জীয়াবলৈ এৰি দিব গতিকে আহকচোন এই পজিটিভ ধাৰণাৰে আমি সদায় ক্ষমা কৰি যাওঁ ক্ষমাদান মহান দান ওম শান্তি